চৰুৱা বাকৰাৰ বৰষুণ। চৰুৱা বাকৰাৰ বৰষুণজাক মিয়া বিদ্বেষৰ দৰে শান্তিত থাকিব দিয়া নাই তম্বুৰ তলৰ মানুহবোৰক। বৰষুণত তিতি বুৰি এখন বাছত উঠিলোঁ। লাহে লাহে উচ্ছেদৰ গোন্ধৰ পৰা আঁতৰি আহিলোঁ। চকুৰ আঁতৰ হ'ল টিলাবোৰ, অদৃশ্য হ'ল বুলডোজাৰে সমান কৰা ৰঙামাটি আৰু নাগৰিকৰ ঘৰবাৰী। ক্ষত বিক্ষত টিলাবোৰ চৌপাশৰ পাহাৰৰ সৈতে নীলাত একাকাৰ হৈ গ'ল। মই উঠা বাছখনত আন এক দেশ। বুকুত কঢ়িয়াই ফুৰা আৱেগৰ বোঝা ৰাখিবলৈ অকণো ঠাই নাই। কিন্নৰ এটা ক্ষমতাৱান নেতাৰ ৰূপত দেখিলোঁ। তাৰ টান হাতৰ মুঠিত 10 টকীয়া নোটবোৰ ভোটৰ দৰে। সংখ্যাগৰিষ্ঠই অজান ভয়ত আদায় দিছে। অদ্ভুত হাততালি, ভংগীমা আৰু আচৰণেই ৰাজনীতি কৰি গৈছে। চলন্ত দেশ এখন বাছৰ ভিতৰত ভীতিগ্ৰস্ত দেখিলোঁ। নীলা তম্বুৰ ভিতৰতো এখন অদ্ভুত আকাশ দেখিলোঁ। ভীতিগ্ৰস্ত জোনাক। বৰষুণজাকৰ সৈতে নামি আহিছিল ঘৃণা। শান্তিত থাকিব দিয়া নাই তম্বুৰ তলৰ মানুহবোৰক।